নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ গতি আৰু সময় যিটো অধ্যায় আছে তাৰ প্ৰশ্নখিনি কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে আমাৰ দ্ৰুতি মানে কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ কোনো এটা বস্তুৱে প্ৰতি একক সময় অতিক্ৰম কৰা দূৰত্বই হৈছে দ্ৰুতি। তাৰপিছত আহিলে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো সময় মানে কি? তো সময় হৈছে কোনো ঘটনা বা আৱধি বা দুটা ঘটনাৰ মাজৰ অন্তৰাল মাপিবলৈ মানে জুখিবলৈ, ঠিক আছে, ব্যৱহৃত এক প্ৰাথমিক ভৌগোলিক ৰাশি। সহজ ভাষাত সময় মানে হৈছে কিছুমান ঘটনাৰ আৰম্ভণি, স্থায়িত্ব আৰু অন্ত জানিবলৈ ব্যৱহৃত পৰিমাপ। 3 নম্বৰ প্ৰশ্নটো হৈছে, তো প্ৰশ্নৰ নম্বৰকেইটা অকণমান উল্টা পুল্টা হৈ থাকিলে, তো এইটো চাই ল'বা তোমালোকে কিতাপত, ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে সময়ৰ জোখৰ কেইটামান এককৰ নাম লিখা। তো তোমালোকে জানাই আমি সময় কিহত জোখোঁ? ছেকেণ্ডত জোখোঁ, মিনিটত, ঘণ্টাত, দিন, বছৰ, তো এনেকৈ আমি জোখোঁ। তাৰপিছত আহিলে সৰল দোলক মানে কি? তো সৰল দোলক হৈছে এটা সূতা বা তন্ত্ৰৰে ওলোমাই থোৱা সৰু বল যি আগ পিছ দোল খাই থাকে, ইয়াক সময় মাপিবলৈ ব্যৱহাৰ কৰা হয়। চোৱা, দোলক মানে হৈছে কি তোমালোকৰ, যদি তোমালোকে দেখা পাইছা যদি তোমালোকৰ স্কুলত আছে, ঠিক আছে, ধৰি লোৱা এনেকুৱা এটা ওপৰত এটা এনেকুৱা কিবা কাঠৰ টুকুৰা হওক বা কিবা এটা বস্তু আছে য'ত আমি ৰছী এডাল বান্ধি এনেকৈ ৰাখিব পাৰিম, ঠিক আছে। এতিয়া এই ৰছীডাল যদি এনেকৈ টানি লৈ যাওঁ তো এইটো ইয়ালৈ যাব ন, তো ইয়াৰ পৰা যেতিয়া আমি এৰি দিম ন, ই এবাৰ এনেকৈ যাব আকৌ, তো গতিকে বস্তুটো যায় এয়া পাবগৈ, আকৌ ইয়াৰ পৰা আহিব, আকৌ এনেকৈ আহিব, আকৌ এনেকৈ যাব, এনেকৈ দুলি থাকিব, ঠিক আছে। তো এইটোকে আমি কি বুলি কওঁ? দোলন বুলি কওঁ। আৰু এইটো আমি সময় জুখিবৰ কাৰণেও ব্যৱহাৰ কৰোঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে সময় জোখা কেইবিধমান সঁজুলিৰ নাম লিখা। তো তোমালোকে জানাই ঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী, সূৰ্য ঘড়ী, পানী ঘড়ী, বালি, এইবোৰ। তাৰপিছত আহিলে দূৰত্ব সময় লেখ বুলিলে কি বুজা? তো লেখ মানে তোমালোকে গ্ৰাফ যি আঁকা তাৰ কথাকে কৈছে। এক্স অক্ষৰ ফালে কিবা এটা ধৰি ল'ব লাগিব, ৱাই অক্ষৰ ফালে কিবা এটা ধৰি ল'ব লাগিব। গতিকে ইয়াৰ এনচাৰটো হ'ব কি যে দূৰত্ব সময় লেখ মানে হৈছে কোনো এটা বস্তু কিমান সময়ত কিমান দূৰ অতিক্ৰম কৰিছে তাক বুজাবলৈ এখন লেখৰ সহায়ত প্ৰদৰ্শন কৰা। ইয়াত সময় এক্স অক্ষত আৰু দূৰত্ব ৱাই অক্ষত লোৱা হয়। তাৰপিছত আহিলে আমাৰ তলত প্ৰশ্নকেইটা চমু প্ৰশ্ন যে তলত দিয়া গতিবোৰ কি গতি চিনাক্ত কৰে? তো প্ৰথম প্ৰশ্নটো হৈছে যে পোন ৰাস্তাৰে গৈ থকা ঘোঁৰা গাড়ী এখনৰ গতি। তো এইটো কি হ'ব? পোন ৰাস্তাৰে গৈ থকা ঘোঁৰা গাড়ী এখনৰ গতি, এইটো তোমালোকৰ সৰল গতি হ'ব, ঠিক আছে। পোন ৰাস্তাৰে যদি কিবা এটা বস্তু গৈ থাকে তাক আমি কি বুলি ক'ম? সৰল গতি বুলি কোৱা হয়। তো এইটো মনত ৰাখিবা, একে চিধা চিধি ৰাস্তাৰে যদি গৈ থাকে তাক আমি সৰল গতি বুলি কওঁ। তাৰপিছত আহিলে শ নম্বৰটো শিশু এটি আনন্দতে ঘূৰি নাচি বাগি থকা। তো ঘূৰি থকাটোক আমি কি বুলি ক'ম? আনন্দতে ঘূৰি নাচি বাগি থকা। তো তোমালোকৰ কিতাপত মেবি এনেকুৱা ৱৰ্ড আছে চাগে, বেগবান গতি, ধীৰ গতি, ঠিক আছে। তাৰ ওপৰত হ'লে আমি এনেকুৱাকৈ নাম দিম এইকেইটা, ধীৰ গতি, বেগবান গতি। আৰু আমি নৰ্মেল ভাষাত যদি কওঁ তোমালোকে মনত ৰাখিবা, চিধা চিধিকৈ গ'লে আমি তাক সৰল গতি বুলি ক'ম, আৰু যদি ঘূৰি ঘূৰি এনেকৈ থাকে তাক আমি বৃত্তাকাৰ গতি বা ঘূৰ্ণীয় গতি বুলি ক'ম, ঠিক আছে। আৰু দোলনৰ নিচিনাকৈ যদি দুলি থাকে তাক আমি দোলন গতি বুলি ক'ম। তাৰপিছত আহিলে 2 নম্বৰ প্ৰশ্নটো যে আমাৰ সময়ৰ জোখৰ আৱশ্যক কিয় হয়? তো ইয়াৰ এনচাৰটো হৈছে কিছুমান কাৰ্য নিৰ্দিষ্ট সময়ৰ ব্যৱধানত হয়, সেইবাবে আমাৰ সময়ৰ জোখৰ আৱশ্যক হয়। সময় কিয় প্ৰয়োজন হয়? আৰু আমি আমাৰ কামবোৰ কিমান টাইম লাগিছে কৰিবৰ কাৰণে, আমাৰ দিনটো কেনেকুৱাকৈ কিমান সময় আছে, কিবা কিবি এইবোৰে আৰু আমি সঠিক সময়ত কামটো কৰিব পাৰিছোঁ নাই। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল যে বৰ্তমান সময়ত জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম। সেই একেটাই প্ৰশ্ন, ডিজিটেল ঘড়ী, জেব ঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী, এইবোৰ হ'ব তোমালোকে এনচাৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া এটা বস্তু গতি কৰে? যদি এটা বস্তু কোনো ঠাইৰ পৰা আন এঠাইলৈ স্থান সলনি কৰে তাকেই গতি কৰা বুলি কোৱা হয়। তাৰপিছত আহিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন যে সময়ৰ জোখৰ কেইটামান এককৰ নাম লিখা। তো এই সময়ৰ মূল একক হৈছে ছেকেণ্ড, ইয়াৰ চিহ্ন হৈছে এছ। সময় ডাঙৰ এককবোৰ মিনিট, আৰু তাৰপিছত ঘণ্টাৰ মাইক্ৰ' ছেকেণ্ড, আৰু তেনেকুৱা ধৰণৰ একেখিনি প্ৰশ্নকে কৈ আছে। তাৰপিছত আহিলে আমাৰ সুষম বেগত গতিশীল বস্তুৰ দূৰত্ব আৰু সময় লেখ এডাল অঁকা। তো এনেকুৱাকৈ এটা গ্ৰাফ আঁকিবা, এটা চাইডে কি ল'বা? এটা চাইডে সময় ল'বা, এটা চাইডে তোমালোকে কি ল'বা? দূৰত্ব ল'বা। যেনে এইফালে চোৱা সময় লৈছোঁ আৰু এইফালে আমি কি লৈছোঁ? দূৰত্ব লৈছোঁ। তেনেকৈ গ্ৰাফত বহাবা। স্কুলত তোমালোকক আছে যে শিকাব তো গ্ৰাফ আঁকিবৰ কাৰণে, তো সেইমতে আঁকিলেই হ'ল আৰু। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোৰ এনচাৰ এনেকুৱা হ'ব, তোমালোকে লিখি ল'বা, ঠিক আছে। মই পঢ়ি থাকিলে বেছি দীঘল হৈ যাব ভিডিঅ'টো, তো তোমালোকে লিখি ল'বা। তো ইয়াত আমাক কৈছে কি সৰল দোলক এটা পৰ্যায়কালৰ জোখ কেনেকৈ লোৱা হয় বৰ্ণনা কৰা। ইয়াত লিখা আছে ধুনীয়াকৈ, তোমালোকে লিখি ল'লে গম পাবা। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰটো লেখ কাক বোলে?
তুমি এটা লেখ কেনেকৈ অংকন কৰিবা ইয়াতো লেখ কেনেকৈ অঁকা হয় সেইবোৰ আছে লেখ কেনেকৈ অঁকা হয় তোমালোকে জানাই আমি ইয়াত কি কৰোঁ দুডাল অক্ষ লওঁ এক্স অক্ষ এডাল ৱাই অক্ষ এডাল তাৰপৰা ইয়াত এনেকৈ বিন্দু লৈ পেলাই মান বহাওঁ তাৰপৰা ইয়াৰ মাজে লাইন এটা টানি দিওঁ তেনেকৈ আমি লেখ অংকন কৰোঁ ন তো গতিকে লিখি ল'বা তাৰপিছত আহিলে এটা অংক এটা আছে দুটা ৰেল ষ্টেচনৰ মাজৰ দূৰত্ব 200 কিলোমিটাৰ এখন ৰেলগাড়ী 4 ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিলে ৰেলগাড়ীখনৰ দ্ৰুতি নিৰ্ণয় কৰা ইয়াত প্ৰশ্নটো চোৱা তোমালোকক কি দিয়া আছে প্ৰশ্নটো তোমালোকক দিয়া আছে দূৰত্ব ঠিক আছে দূৰত্ব দিয়া হৈ আছে গতিকে আমি কি লিখি ল'ম প্ৰথমে আমি লিখিম যে দিয়া আছে দূৰত্ব কিমান 200 কিলোমিটাৰ গতিকে আমি ইয়াত কি লিখিছোঁ দূৰত্ব 200 কিলোমিটাৰ সময় দিয়া আছে 8 ঘণ্টা আৰু তোমালোকে নিশ্চয় জানা যে আমি কি বুলি কয় দ্ৰুতিৰ এককটো কি হয় দূৰত্ব ডিভাইডেড বাই সময় গতিকে দ্ৰুতি উলিয়াব হ'লে ওপৰত সদায় দূৰত্ব বহিব তলত সদায় কি বহিব সময় বহিব তো গতিকে এইটো বহাই দিয়া আৰু ওপৰত 200 আহি যাব তলত 8 আহি যাব হৰণ কৰিলে এনসাৰ তোমালোকৰ কিমান হৈ যাব 25 কিলোমিটাৰ প্ৰতি ঘণ্টা তো এইটো হ'ব তোমালোকৰ দ্ৰুতি আৰু এই দ্ৰুতিটো তোমালোকে ক'লেই নিব পাৰা মিটাৰ পাৰ ছেকেণ্ডলৈও নিব পাৰা তেতিয়া এই কিলোমিটাৰটো মিটাৰলৈ নিব লাগিব আৰু এই ঘণ্টাটো তোমালোকে কোন নিব লাগিব ছেকেণ্ডত নিব লাগিব তাৰপাছত এটা গ্ৰাফ তাৰপিছত তোমালোকক এটা সেই এনেকুৱাকৈ দিছিলে অলপমান মান দিছিলে যে 8টা বজাত অডোমিটাৰ পাঠ আছিলে ইমান আৰু যাত্ৰা স্থানৰ পৰা দূৰত্ব আছিল 0 কিলোমিটাৰ তাৰপৰা 8:50 অডোমিটাৰ দূৰত্ব আছিলে ইমান আৰু যাত্ৰা স্থানৰ দূৰত্ব আছিলে কিমান 60 কিলোমিটাৰ ঠিক আছে মানে যেতিয়া গাড়ীখন ষ্টাৰ্ট হৈছিলে তেতিয়া 8টা বাজিছিলে আৰু তেতিয়া অডোমিটাৰ হৈছে কি বাইক বা গাড়ীত থকা যিটো মিটাৰ দূৰত্ব চাবৰ কাৰণে কিমান দূৰ চলিছে তেতিয়া মিটাৰত দেখাইছিলে ইমানখিনি ঠিক আছে তো 50 মিনিটৰ পিছত কিমান দেখালে ইমানখিনি দেখালে তো এইটো আমি বিয়োগ কৰিলে আমি দেখা পাম যে গাড়ীখন তেতিয়া কিমান কিলোমিটাৰ চলিলে 60 কিলোমিটাৰ এতিয়া আমাক কি সুধিছে দ্ৰুতি কিমান হয় আমাক সুধিছে ঠিক আছে সেম একে প্ৰচেছ ওপৰত আহিব দূৰত্ব তলত আহিব সময় তো ডিভাইড কৰি দিয়া যিটো এনসাৰ হ'ব সেইটোৱে তোমালোকৰ উত্তৰ তাৰপিছত আহিলে 6 নম্বৰটো যে ৰীতাই তাই ঘৰৰ পৰা স্কুললৈ চাইকেললৈ যাওঁতে 20 মিনিট লয় যদি চাইকেলখনৰ দ্ৰুতি 2 মিটাৰ পাৰ ছেকেণ্ড হয় তেন্তে তাই ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান তো ইয়াত তোমালোকক কি দিয়া আছে সেইটো চোৱা প্ৰথম অংক এটাত কি দিয়া আছে সেইটো চাবা সময় দিয়া আছে 20 মিনিট দ্ৰুতি দিয়া আছে 2 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে তো এইকেইটা ইয়াত লিখি লোৱা ধুনীয়াকৈ আমি ইয়াত লিখি লৈছোঁ দেখিছা সময় দিয়া আছে 2 মিনিট আমি ছেকেণ্ডলৈ লৈ গৈছোঁ আৰু গতিটো 2 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে চোৱা গতিটো যিহেতু তোমালোকক 2 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে গতি বা দ্ৰুতি বুলি লিখিব পাৰা গতি ঠাইত ঠিক আছে তো দ্ৰুতিটো তোমালোকক কি দিয়া হৈছে 2 মিটাৰ পাৰ ছেকেণ্ড তো সেইকাৰণে আমি সময়টো আমি কি হ'লে নিব লাগিব ছেকেণ্ড যদি তোমালোকৰ দ্ৰুতিটো কিলোমিটাৰ থাকিলে হয় ন তো এইটো তোমালোকে ঘণ্টাত ৰাখিব পাৰিলা হয় মিনিটতো ৰাখিব পাৰিলা হয় তো এইখিনি ফৰ্মুলাত বহাই দিয়া তোমালোকৰ এনসাৰ ওলাই যাব ফৰ্মুলাটো কি আছিলে দ্ৰুতি এইটো দ্ৰুতি কৰি ল'বা দ্ৰুতি ইকুৱেল টু দূৰত্ব ডিভাইডেড বাই সময় তো এতিয়া মানখিনি বহাই দিবা এনসাৰটো তোমালোকৰ ওলাই যাব তাৰপিছত 7 নম্বৰটো তলত দিয়া ক্ষেত্ৰত দূৰত্ব সময় লেখৰ আকৃতি দেখুওৱা তো এইটো এনেকৈ আঁকি থোৱা হৈছে এইটো চাই ল'বা তোমালোকে লিখি ল'বা ঠিক আছে তাৰপৰা ৰাস্তাৰ দাঁতিত ৰৈ থকা গাড়ী এখন তো এইটো এনেকৈ আছে তোমালোকে চাই ল'বা তাৰপিছত সজাই লিখা মানে তোমালোকৰ এইটো মিলোৱা মিলি দিছে এইটো ঠিক আছে দ্ৰুতিটো কি হ'ব দ্ৰুতিটো 3 মিটাৰ পাৰ ছেকেণ্ড এনেকৈ হ'ব তাৰপিছত আহিলে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো এটা গ্ৰাফ আঁকিব দিছে মেবি তো ইয়াৰ গ্ৰাফটো দেখাত এনেকুৱা হ'ব ঠিক আছে তোমালোকে চাই ল'বা কিতাপৰ লগত মিলাই পেলাই 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব তোমালোকৰ এইটো তাৰপিছত তলৰ কোনটো সত্য কোনটো অসত্য সুধিছে তো ইয়াত প্ৰথমটো সত্য হয় 2 নম্বৰটো আৰু ছেকেণ্ডটো বিটোত সত্য হয় 3 নম্বৰটো ঠিক আছে এইখিনি আছিলে আমাৰ এই চেপ্টাৰটো এনসাৰটো তো গতিকে চাই ল'বা তোমালোকে লিখি ল'বা আৰু লগৰ ক্লাছৰ ষ্টুডেণ্ট হওক বা তোমালোকৰ স্কুলৰ আচাৰ্য হওক তেওঁলোকৰ লগত ডিছকাছ কৰিবা কিবা বুজি নাপালে সুধিবা বুজাই দিব তোমালোকক ঠিক আছে